হেল্ল' মোৰ মৰমৰ ষ্টুডেণ্ট বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জানিছোঁ আজি মোৰ এইটো নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা নতুন ইনফৰ্মেটিভ ভিডিঅ', য'ত নেকি আজি আপোনালোকৰ লগত আলোচনা কৰিম পলিটেকনিক এডমিশ্যন। পলিটেকনিক এডমিশ্যনটো কি হয়, বা আপোনালোকে কোনে কোনে পলিটেকনিক এডমিশ্যন ল'ব পাৰিব, বা কোনসকল ষ্টুডেণ্টে ল'ব পাৰিব, আৰু কি কি ডকুমেণ্ট লাগিব, আপোনালোক সকলো বস্তু আজি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো অলপ স্কিপ নকৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে পলিটেকনিক এডমিশ্যনত কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব, সকলো বস্তু আজি আপোনালোকে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি হ'লে আপোনালোকে নিজৰে মোবাইলতে নিজৰে লেপটপতে ধুনীয়াকৈ ঘৰতো বহি আপোনালোকে পলিটেকনিক এডমিশ্যনটো ল'ব পাৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, সকলো বস্তু আজি আপোনালোকে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতৰ ধুনীয়াকৈ ভিডিঅ'টো চাই পলিটেকনিক এডমিশ্যন ল'ব পাৰে। ঠিক আছে, ইতিমধ্যে কিন্তু পলিটেকনিক এডমিশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে, কিন্তু বহুত মানুহে নাজানে বা বহুতে জানে, কিন্তু পলিটেকনিক এডমিশ্যনটো কিন্তু অলৰেডি আৰম্ভ হৈ গৈছে, যিটো নেকি এই মে আপোনালোকৰ 10 তাৰিখলৈকে থাকিব। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকক কিন্তু ধুনীয়াকৈ এই ষ্টেপ বাই ষ্টেপ জনাই দিম, আপোনালোকে দেখাই দিম আৰু আপোনালোকে কেনেকৈ পলিটেকনিক এডমিশ্যনটো ল'ব। আৰু আপুনি যদি মোৰ চেনেল নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে। বন্ধু বান্ধৱীসকল, প্লিজ আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব, যাতে মই আপোনালোকক এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' দিব পাৰোঁ, য'ত নেকি আপোনালোকে ছাপোৰ্ট পাব বা আপোনালোকে ধুনীয়াকৈ সহায় সহযোগ পাব। ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া হ'ল মেইন পইণ্ট, আপোনালোকক পলিটেকনিক এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টছ দৰকাৰ আৰু কি কি ডকুমেণ্ট আপোনালোকক দিব লাগিব। ঠিক আছে, প্ৰথম যিটো ডকুমেণ্ট হয় আপোনালোকৰ সেইটো হ'ল PRC যিটো ডকুমেণ্ট হয়, এইটো ডকুমেণ্ট নহ'লে কিন্তু আপোনালোকে কি বোলে পলিটেকনিক এডমিশ্যনটো ল'ব নোৱাৰিব। পলিটেকনিক এডমিশ্যন লোৱাৰ সময়ত বা আপোনালোকে অনলাইন কৰাৰ সময়ত কিন্তু PRC ডকুমেণ্ট যিটো নেকি চাৰ্টিফিকেট, PRC চাৰ্টিফিকেট নিদিলেও হ'ব, আপোনালোকে তাতে এটা ফৰ্ম পাই যাব, য'ত নেকি আপোনালোকৰ PRC নট ডিক্লেৰেশ্যন বুলি এটা চাৰ্টিফিকেট আছে, সেইটো আপোনালোকে ধুনীয়াকৈ কি প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি পেলাই বন্ধু বান্ধৱীসকল, আপোনালোকে কিন্তু আৰু এটা কথা, এপ্লাই কৰাৰ সময়ত আপোনালোকে PRC তাতে কিন্তু এটা অপশ্যন আছে, আপোনালোকে এই PRC নট ডিক্লেৰেশ্যন অপশ্যনটো আপোনালোকে টিক মাৰ্ক লৈ দিব। ঠিক আছে, আৰু আপোনালোকে যিটো ফৰ্মৰ কথা ক'লে, সেইটো ফৰ্মটো আপোনালোকে ধুনীয়াকৈ PRC কি বোলে যিটো নেকি আপোনালোকে এই কি বোলে এইটো ৱেবছাইটতে আপোনালোকে ধুনীয়াকৈ পাই যাব, য'ত নেকি আপোনালোকে ফৰ্মখন ধুনীয়াকৈ প্ৰিণ্ট আউট কৰিব, আৰু প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দিলে আপোনালোকৰ PRCৰ কামটো বৰ্তমান এডমিশ্যন সময়ত চলি যাব। কিন্তু যেতিয়া নেকি আপোনালোকে কলেজত এডমিশ্যন বা কলেজত আপোনালোকে ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কামটো চলি যাব, ৰেজিষ্ট্ৰেশ্যন কামটো চলি যাব, য'ত নেকি আপোনালোকৰ কলেজত এডমিশ্যন ল'ব, তেতিয়া কিন্তু আপোনালোকৰ PRC চাৰ্টিফিকেট ৰিচিপ্টখন হওক বা PRC হওক আপোনালোকৰ ধুনীয়াকৈ তাতে দিব লাগিব। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকক কিন্তু PRCৰ বিষয়ে অলপ কৈছোঁ। ঠিক আছে, তাৰপিছত আৰু বহুত ডকুমেণ্টছ আছে আপোনালোকে দিব লাগিব, য'ত নেকি সকলো বস্তু আমি এটা এটাকৈ আলোচনা কৰিম। এনেই বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। তাৰপিছত যিবিলাক নেকি OBC আছে বা MOBC আছে, ঠিক আছে, সিহঁতৰ কিন্তু এডমিশ্যন কৰাৰ সময়ত কিন্তু সিহঁতৰ যদি চাৰ্টিফিকেট নেদে, সিহঁতে কিন্তু এডমিশ্যন কৰিব নোৱাৰিব। সিহঁতে কিন্তু যদি এডমিশ্যন কৰাৰ সময়ত চাৰ্টিফিকেট নেদে, সিহঁতে কিন্তু ডাইৰেক্টলি জেনেৰেল মানুহ যিটো নেকি জেনেৰেল লিষ্ট আছে, জেনেৰেল লিষ্টত গুচি যাব, য'ত নেকি জেনেৰেল হিচাপত সিহঁতে সাক্ষা দিব। ঠিক আছে, আপোনালোকে কিন্তু OBC চাৰ্টিফিকেটখন আপোনালোকক দিব লাগিব, আৰু OBC চাৰ্টিফিকেট নিদিলে আপোনালোকে কিন্তু কি বোলে এডমিশ্যন ল'ব নোৱাৰিব। আৰু এডমিশ্যন এইটো হ'ল এতিয়া মেইন পইণ্ট, এডমিশ্যন কোন কোন ল'ব পাৰিব, যিসকল নেকি মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰী পাছ কৰিছে, সেইসকলেও কিন্তু এই যিটো নেকি আপোনালোকৰ এডমিশ্যন হয়, এডমিশ্যন কিন্তু ল'ব পাৰিব। ঠিক আছে, আপোনালোকে ধুনীয়াকৈ পলিটেকনিক এডমিশ্যনটো ধুনীয়াকৈ ল'ব পাৰিব বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকৰ যিটো নেকি হ'ল ইনকাম চাৰ্টিফিকেট কিন্তু আপোনালোকে দিব লাগিব, য'ত নেকি ইনকাম চাৰ্টিফিকেট নহ'লে আপোনালোকে পলিটেকনিক এডমিশ্যনটো ল'ব নোৱাৰিব। আপোনালোকে কিন্তু ইনকাম চাৰ্টিফিকেটটো ধুনীয়াকৈ 1-2 দিনতে আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব। মই কিন্তু অলৰেডি ভিডিঅ' এটা দি থৈছোঁ, বা এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত মই সেইটো ভিডিঅ' লিংক দি থ'ম, আপোনালোকে ইনকাম চাৰ্টিফিকেটটো কেনেকুৱা বনাব পাৰে বা কেনেকুৱা বনাব, সেইটো কিন্তু মই ধুনীয়াকৈ ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই ইনকাম চাৰ্টিফিকেটখন বনাই ল'ব। ঠিক আছে, ইনকাম চাৰ্টিফিকেট এপ্লাই কৰাৰ পিছত কিন্তু আপোনালোকে 2-3 দিনৰ ভিতৰতে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন ধুনীয়াকৈ ডাউনলোড কৰিব পাৰে। ঠিক আছে
বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু সেইটো ভিডিঅ'ত চাইছে ধুনীয়াকৈ ইনকাম চাৰ্টিফিকেটটো বনাই ল'ব আৰু ইনকাম চাৰ্টিফিকেট নহ'লে কিন্তু আপোনালোকে পলিটেকনিক এডমিশ্যনটো ল'ব নোৱাৰিব ঠিক আছে সেইবিলাক ডকুমেণ্ট কিন্তু আপোনালোকৰ জৰুৰী হয় সকলো বস্তু কিন্তু আপোনালোকে ধুনীয়াকৈ ৰেডি কৰি পেলাই আপোনালোকে এডমিশ্যন ল'ব লাগিব আৰু যেটো নেকি আপোনালোকৰ পাছপোৰ্ট সাইজ এটা ফটো থাকিব লাগিব আৰু সিগনেচাৰ থাকিব লাগিব হেতুটো আপোনালোকে জানে এইবিলাক কিন্তু সকলো কি বলে যিকোনো এডমিশন ল'ব গলে অনলাইন কৰিব গলে ৰেজিষ্ট্ৰেচন কৰিব গলে লাগে ঠিক আছে তাৰ পিছত আপোনালোকৰ ৰেশন কাৰ্ড দিব লাগিব তাৰ পিছত আপোনালোকৰ কি বলে আধাৰ কাৰ্ড দিব লাগিব পেন কাৰ্ড সকলো তথ্য কিন্তু আপোনালোকে ধুনিকা পলিটেকনিক এডমিশন লওঁতে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত কিন্তু আপোনালোকৰ লাগিব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু স্টেপ বাই স্টেপ ধুনিয়াকৈ সকলো বস্তু আপোনালোকে ধুনিয়াকৈ জানিব পাৰিব আৰু মই যে ক'লো যে আপোনালোকে ইনকাম সাৰ্টিফিকেট নহলেও কিন্তু আপোনালোকে ধুনিয়াকৈ পলিটেকনিক এডমিশন বৰ্তমান আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কিন্তু এডমিশন লোৱাৰ সময়ত কিন্তু আপোনালোকে ধুনিয়াকৈ এটো যিবিলাক সাৰ্টিফিকেটৰ কথা ক'লো সকলো সাৰ্টিফিকেট কিন্তু আপোনালোকে পিআৰসি হওক ইনকাম হওক বা ওবিসি হওক সকলো সাৰ্টিফিকেট কিন্তু আপোনালোকে দিব লাগিব ঠিক আছে আৰু কিন্তু জেনাৰেল মানুহৰ কাৰণে কিন্তু একেবাৰে সহজ হয় হিয়তো কিন্তু ধুনিয়াকৈ কিন্তু যেটো নেকি পলিটেকনিক এডমিশন হয় ধুনিয়াকৈ ল'ব পাৰিব আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত কিন্তু বহুত সাৱধানেৰে ধুনিয়াকৈ ৰেজিষ্ট্ৰেচন কৰিব যাত কি বলে আপোনালোকে যাতে কোনো ধৰণৰ ভুল নহয় বা আপোনালোকৰ কোনো ধৰণৰ যাতে আপোনালোকে কি বলে নেক্সট টাইম এডিট কৰিব লগা নহয় আপোনালোকে এডিট কৰাৰ সময় পাই যাব কিন্তু আপোনালোকে 13-14 ভিতৰত 13-14 তাৰিখে কিন্তু আপোনালোকৰ সৰি 12-13 তাৰিখত কিন্তু আপোনালোকৰ এডিট অৰ্থাৎ আপোনালোকৰ যদি ভুল হয় শুধৰণি কৰা কিন্তু সময় দিব বা আপোনালোকে শুধৰণি কৰিব পাৰিব ঠিক আছে বেছি কথা নকৈ বন্ধু বান্ধৱীসকল তেনেহলে বলক আমি ভিডিওটো আৰম্ভণি কৰো এতিয়া আমি যাম মোবাইল স্ক্ৰিনলৈ যত নেকি আপোনালোকক ধুনীয়াকৈ স্টেপ বাই স্টেপ জনাই দিম বা আপোনালোকক দেখাই দিম যে আপোনালোকে পলিটেকনিক ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব সকলো বস্তু আপোনালোকক এই ভিডিওৰ মাধ্যমত আজি জানিব পাৰিব ঠিক আছে বেছি কথা নকৈ বলক তেনেহলে আমি ভিডিওটো আৰম্ভণি কৰো আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফালে বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিও পাবৰ কাৰণে আৰু আপোনালোকে এনেকুৱা সাপোৰ্ট পাবৰ কাৰণে ঠিক আছে বন্ধু বান্ধৱীসকল প্লিজ মোকো সাপোৰ্ট কৰিব মই আপোনালোকক সাপোৰ্ট কৰি থাকিম বেছি কথা নকৈ তেনেহলে বলক আমি এতিয়া স্ক্ৰিনলৈ গুচি যাওঁ ডিসক্ৰিপশনত দিয়া লিংকটো আপোনালোকে ক্লিক কৰাৰ লগে লগে এইটো ওয়েবসাইটত আহিব পাৰিব আৰু এইটো ওয়েবসাইটত আহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে নিচে অপশন দেখা পাইছে যে নিউ ৰেজিষ্ট্ৰেচন আপোনালোকে ধুনীয়াকৈ কি কৰিব তাতে ক্লিক কৰিব ঠিক আছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এনেকুৱাকৈ এখন ইন্টাৰফেস খোল খাব তাৰ পিছত আপোনালোকৰ ওপৰত দেখা পাইছে পাব্লিক ইনষ্টিল আপোনালোকে পাব্লিশ নোটিছ তাতে ধুনীয়াকৈ ক্লিক কৰিব পাব্লিশ নোটিছত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ইন্টাৰফেস খোল খাব আৰু ইন্টাৰফেসখন খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক নাম যে আপোনালোকৰ এই কি বলে এপ্লাই কোন দিনৰ পৰা আৰম্ভ হৈছে ঠিক আছে এতে আপোনালোকে নিচে দেখা পাইছে এপ্লাই কিন্তু ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে আপোনালোকৰ 24 এপ্ৰিলৰ পৰা অৰ্থাৎ আপোনালোকৰ 10 মান্থ মে লাগি আপোনালোকৰ যেটো নেকি ৰেজিষ্ট্ৰেচন ডেট থাকিব ঠিক আছে তাৰ পিছত কিন্তু আপোনালোকৰ ৰেজিষ্টাৰ কৰোঁতে যদি কিবা ভুল হয় আপোনালোকে 12 মেৰ পৰা আপোনালোকে কিন্তু ধুনীয়াকৈ আপোনালোকে 13 মে লাগি আপোনালোকে ফুল একদিন টাইম পাব ঠিক আছে 12 পৰা 13 ঠিক আছে তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু যিসকল নেকি পিআৰসি নাই পিআৰসি নথকা হেবিলাকে কি কৰিব লাগিব ইয়াতে এটা ফৰ্ম আছে যত নেকি আপোনালোকে এইটো ফৰ্ম দেখা পাইছে নিশ্চয় সৰি এইটো নহয় কিন্তু যিসকলৰ নেকি ইডব্লিউএছ সাৰ্টিফিকেট নাই সেইসকল মানুহ কিন্তু এখন ফৰ্ম ধুনীয়াকৈ ফিল আপ কৰি ফালে ধুনীয়াকৈ আপলোড দিব পাৰে আৰু আপলোড দিলে কিন্তু সিহঁতৰো ধুনীয়াকৈ এডমিশ্যন হৈ যাব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পিছত আহিল আমাৰ বহুতৰে কিন্তু পিআৰসি নাই পিআৰসি নাথাকা সকলক কিন্তু এনেকুৱাকৈ এটা ফৰ্ম পাব যত নেকি ইয়াতে আছে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে পিআৰসি অৰ্থাৎ আপোনালোকে ধুনীয়াকৈ কি কৰিব এখন ফৰ্ম ধুনীয়াকৈ আপোনালোকে প্ৰিন্ট আউট কৰি ফালে আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব আৰু ফিল আপ কৰি ফালে আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দি দিব ঠিক আছে আপলোড কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু কিন্তু আপোনালোকে পিআৰসি নহলে কিন্তু নহব আপোনালোকে ধুনীয়াকৈ কি কৰিব পিআৰসি এপ্লাই কৰিব আৰু পিআৰসি ৰিসিপ্টখন আপোনালোকে ধুনীয়াকৈ কি কৰিব কলেজত তেতিয়া লাগি যাব তেতিয়া কিন্তু আপোনালোকে ইয়াৰে ৰিসিভৰ লগত কিন্তু আপোনালোকৰ ডকুমেন্টছ সমূহ কিন্তু দিব লাগিব ঠিক আছে তাৰ পিছত যিসকল নেকি ওবিসি সকলৰ কাৰণে কিন্তু আপোনালোকৰ এখন ফৰ্ম কিন্তু বহুত জৰুৰী আপোনালোকে ধুনীয়াকৈ ফৰ্মখন প্ৰিন্ট আউট কৰি পেলাই আপোনালোকে ফিল আপ কৰিব আৰু ফিল আপ কৰি পেলাই ধুনীয়াকৈ আপোনালোকে আপলোড কৰি দি দিব ঠিক আছে
তাৰ পিছতে আহিল আমাৰ ৰেজিষ্ট্ৰেশ্যন। এতিয়া ৰেজিষ্ট্ৰেশ্যন বুলি কওঁতে আপোনালোকে ধুনীয়াকৈ কি আৰু বন্ধু বান্ধৱীসকল আপোনালোকে বেগত যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেণ্ট নেম, তাৰপিছত আপোনালোকে তলত দেখা পাইছে ডেট অফ বাৰ্থ, আৰু তাৰপিছতে আপোনালোকে ধুনীয়াকৈ ইয়াতে চাব পাৰিছে যে এপ্লিকেণ্ট জিমেইল, আৰু তাৰপিছত আপোনালোকে কি বোলে কনফাৰ্ম জিমেইল। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে এটা মোবাইল নম্বৰ দিব লাগিব য'ত নেকি আপোনালোকৰ OTP আহিব, ঠিক আছে। তাৰপিছত কিন্তু আপোনালোকে কনফাৰ্ম মোবাইল নম্বৰ দিব লাগিব। কনফাৰ্ম মোবাইল নম্বৰটো দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নতুন এখন পাছৱৰ্ড দিব, ঠিক আছে। পাছৱৰ্ড আপোনালোকে ধুনীয়াকৈ পাছৱৰ্ডটো দি দিব আৰু ৰিপাছৱৰ্ড বহাই দিব যাতে কোনো ধৰণৰ ভুল নহয়। তাৰপিছত আপোনালোকে ইয়াতে কেপচাৰ কোড দেখা পাইছে, কেপচাৰ কোড আপোনালোকে কেপচাৰ বক্সত ধুনীয়াকৈ বহাই দি পেলাই আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন অপশ্যনত কিন্তু ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল অলপো ৱেইট কৰিব। আপোনালোকৰ মোবাইলত এখন OTP যাব, OTPখন আপোনালোকে ধুনীয়াকৈ বহাই পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই কিন্তু আপোনালোকক ধুনীয়াকৈ A to Z প্ৰচেছ ধুনীয়াকৈ আপোনালোকক দেখাই দি আছোঁ। প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। আপোনালোকৰ মোবাইলতে এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব আৰু আপোনালোকৰ মোবাইলত এখন OTP যাব। OTPটো আপোনালোকে ধুনীয়াকৈ বহাব, OTP বক্সত বহাই পেলাই আপোনালোকে কেপচাৰ কোড বহাব। কেপচাৰ কোডত বহাই পেলাই আপোনালোকৰ বন্ধু বান্ধৱীসকল ধুনীয়াকৈ ছাবমিট OTP বুলি এটা অপশ্যন আছে, ধুনীয়াকৈ ছাবমিট OTPত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব, ঠিক আছে। আৰু ছাবমিট OTPত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব য'ত নেকি আপোনালোকে ধুনীয়াকৈ ইয়াতে লগইন বুলি এটা অপশ্যন আহিব, ধুনীয়াকৈ আপোনালোকে লগইন কৰিব লাগিব। আপোনালোকৰ এইখন পেজ খোল খোলাৰ পিছত ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত তলৰ ফালে আপোনালোকে ইয়াতে দেখা পাইছে যে লগইন বুলি এটা অপশ্যন আছে, বা আপোনালোকে কিন্তু ওপৰৰ ফালে লগইন অপশ্যন পাব, তাতে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি ধুনীয়াকৈ লগইন কৰিব পাৰিব, ঠিক আছে। এনেকুৱাকৈ ইণ্টাৰফেচখন খোল খাব। আপোনালোকে লগইন অপশ্যনত ক্লিক কৰাৰ পিছত তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল ID। আপোনালোকে যিটো জিমেইল ID নেকি দিয়া হৈছিলে সেইটো ইমেইল IDটো আপোনালোকে ইয়াতে বহাব, বহাই পেলাই আপোনালোকে পাছৱৰ্ড বহাই দিব, ঠিক আছে। পাছৱৰ্ড বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কেপচাৰ কোড দেখা পাইছে, আৰু কেপচাৰ কোডটো আপোনালোকে কেপচাৰ বক্সত ধুনীয়াকৈ বহাই দিব। কেপচাৰ বক্সত কেপচাৰ কোড বহাই দি পেলাই আপোনালোকে ধুনীয়াকৈ লগইন অপশ্যনত ক্লিক কৰি দিব। আৰু লগইন অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোলাৰ পিছত বন্ধু বান্ধৱীসকলে ইয়াতে ডেছবৰ্ড আপোনালোকৰ নেম থাকিব, তাৰপিছত আপোনালোকৰ যিটো নেকি একাউণ্ট ৰেজিষ্ট্ৰেশ্যন ID থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা হৈছে, এইবিলাক কিন্তু আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ৰাখি দিব বা নোট কৰি ৰাখি দিব পাৰে, ঠিক আছে। তাৰপিছত কি কৰিব, আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ প্ৰফাইল, ইয়াতে প্ৰফাইল ষ্টেটাছ কিন্তু আপোনালোকে ইয়াতে ধুনীয়াকৈ পেণ্ডিং দেখাইছে যে কমপ্লিট হোৱা নাই, ঠিক আছে। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। তাৰপিছত এতিয়া কমপ্লিট কৰিব লাগিলে আমাৰ কি কৰিব লাগিব, কমপ্লিট প্ৰফাইলত ধুনীয়াকৈ ক্লিক কৰিব লাগিব। আৰু এটা কথা ইয়াতে কিন্তু আপোনালোকে নিশ্চয় 3টা ষ্টেপ দেখা পাইছে বন্ধু বান্ধৱীসকল। 3টা ষ্টেপ আপোনালোকৰ কিন্তু ধুনীয়াকৈ A to Z ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ ফিল আপ কৰিব লাগিব, ঠিক আছে। লাষ্ট যিটো ষ্টেপ হয় আপোনালোকে পে'মেণ্ট এণ্ড ছাকচেছ ছাবমিট কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ ধুনীয়াকৈ এই ৰিচিপ্ট এখন আহি যাব, ঠিক আছে। এতিয়া আমি যিটো নেকি আমাৰ কমপ্লিট প্ৰফাইল, আমাৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব, আৰু ইণ্টাৰফেচটো খোল খোৱাৰ পিছত ইয়াতে দেখা পাইছে নিশ্চয় 4টা ষ্টেপ। ইয়াতে কিন্তু 4টা ষ্টেপ ধুনীয়াকৈ আমাৰ ফিল আপ কৰিব লাগিব, ঠিক আছে। 4টা ষ্টেপ ফিল আপ কৰিব লাগিলে আমাৰ কি কৰিব লাগিব, স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব লাগিব। আৰু স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে নিশ্চয় দেখা পাইছে এপ্লিকেণ্টৰ ফোন নেমটো ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব লাগিব যিহেতু নেকি মেল আৰু ফিমেল, অৰ্থাৎ জেণ্ডাৰ এপ্লিকেণ্ট কি হয়, মেল হয় মেল দিব, ফিমেল হয় ফিমেল দিব। ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিটো নেকি জেণ্ডাৰ হয় জেণ্ডাৰটো আপোনালোকে ধুনীয়াকৈ বহাই দিব যাতে কোনো ধৰণৰ ভুল নহয়, ঠিক আছে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে জেণ্ডাৰটো বহাই দি পেলাই কি কৰিব, আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ডেট অফ বাৰ্থ আপোনালোকৰ অলৰেডি শ্ব' থাকিব। তাৰপিছত আপোনালোকে ইয়াতে আহিলে আপোনালোকৰ যিটো নেকি কাষ্ট, অৰ্থাৎ আপোনালোকে কেটেগৰী, ঠিক আছে। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে কিন্তু আপোনালোকৰ কি কাষ্টৰ হয়, OBC হয় বা আপোনালোকৰ MOBC হয় বা SC হয়, ST হয়, সকলো কাষ্ট কিন্তু ইয়াতে দিয়া আছে, ঠিক আছে। কিন্তু আপোনালোকে কি কৰিব, OBC যদি চিলেক্ট কৰে, OBC চিলেক্ট কৰাৰ পিছত তলত কিন্তু এটা অপশ্যন দেখা পাইছে, ইয়াতে এটা চিলেক্ট অপশ্যন আছে য'ত নেকি আপোনালোকে yes and no আছে। আপোনালোকে বন্ধু বান্ধৱীসকল ইয়াতে কি কৰিব, yes দি দিব, ঠিক আছে। yes দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকে ইয়াতে চাৰ্টিফিকেট নাম্বাৰ খুজি আছে, চাৰ্টিফিকেট নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব, যেটো নেকি আপোনালোকৰ সাৰ্টিফিকেট ইস্যু ডেট আৰু তাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল কি সাব ক্যাটাগৰী অৰ্থাৎ আপোনালোকৰ সাব কাষ্ট যেটো হয় হেতু আপোনালোকে ধুনীয়াকৈ ইয়াতে সিলেক্ট কৰি দি দিব ঠিক আছে
তাৰপিছতে কিন্তু আমাৰ ইয়াতে আছে অবিচি বাহিৰেও কিন্তু ইয়াতে বহুত ধৰণৰ যিবিলাক নেকি কাষ্ট আছে যদি আমি SC সিলেক্ট কৰোঁ তাৰপিছত কিন্তু ST কিন্তু কাৰণে ইয়াতে অকল চাৰ্টিফিকেট নম্বৰ আৰু ইছ্যু ডেট দিলে হৈ যাব বেলেগ একো বহাব নালাগে ঠিক আছে তাৰপিছতে কিন্তু আৰু যেটো নেকি আমাৰ হিলছ বুলি এটা যে কাষ্ট আছে সেইটো কিন্তু যদি আমি সিলেক্ট কৰোঁ সিলেক্ট কৰাৰ লগে লগে কিন্তু ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকে কিন্তু কাষ্টটোৰ কাৰণে অৰ্থাৎ আপোনালোকে ধুনীয়াকৈ সকলো বস্তু এক টু জেড সেম টু সেম তাৰপিছত জেনেৰেলি সিলেক্ট কৰিলে আপোনালোকে একো কৰিব নালাগে ঠিক আছে জেনেৰেলি সিলেক্ট কৰিব তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ তলফালে আপোনালোকৰ সকলো বস্তু শো থাকিব একো কৰিব নালাগে আপোনালোকে স্কেলটো ধুনীয়াকৈ ডাউন কৰিব আৰু স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে ব্লাড গ্ৰুপ প্ৰথমতে সিলেক্ট কৰিব লাগিব আপোনালোকে কোনটো ব্লাড গ্ৰুপ হয় যদি ব্লাড গ্ৰুপ জানা আছে তেনেহ'লে সিলেক্ট কৰি দিব আৰু নাই যদি নেদিব ঠিক আছে বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে কিন্তু এটা অপশ্যন দিয়া আছে যে আপোনালোকে RN সিটিজেন ইণ্ডিয়ান আপোনালোকে ইয়েছ দি দিব ঠিক আছে ইয়াতে কিন্তু আপোনালোকে কেতিয়াও ভুলতো নেদিব ঠিক আছে আর ইউৰ সিটিজেন অফ ইণ্ডিয়া আপোনালোকে ইয়াতে ইয়েছ দি দিব তাৰপিছতে আপোনালোকে কি কৰিব ধুনীয়াকৈ তলফালে আহিব তলফালে অহাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এখন অপশ্যন আছে ইয়াতে কিন্তু দিয়া আছে যে আর ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম ঠিক আছে আপোনালোকে কি কৰিব তাতে সিলেক্ট বক্সত ক্লিক কৰিব আৰু সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত দুখন অপশ্যন আহিব য'ত নেকি আপোনালোকৰ ন আৰু ইয়েছ বুলি এটা অপশ্যন আছে ঠিক আছে আপোনালোকে বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে কি কৰিব ইয়েছ অপশ্যনত ক্লিক কৰি দিব ইয়েছ অপশ্যনত ক্লিক কৰি নকৰিলে কিন্তু আপোনালোকে যদি ন অপশ্যনত ক্লিক কৰে তেনেহ'লে আপোনালোকৰ ভৱিষ্যতে কিন্তু আপোনালোকৰ ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকৰ প্ৰব্লেম হৈ যাব আপোনালোকে ইয়েছ অপশ্যনত ক্লিক কৰিব ঠিক আছে তাৰপিছত আপোনালোকে ৰাইট চাইডে এটা অপশ্যন দেখা হৈছে সিলেক্ট অপশ্যন তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰি হ'লে আপোনালোকে এপ্লাইড ফৰ যেটো নেকি অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব আৰু যদি আপোনালোকে PRC আছে তেনেহ'লে আপোনালোকে ইয়েছত ক্লিক কৰি দিব নহ'লে আপোনালোকে এপ্লাই ফৰ যেটো নেকি অপশ্যন আছে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে ৰিলিজন বুলি এটা অপশ্যন আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে কোনটো ৰিলিজন হয় আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি লৈ ল'ব লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্কুলটো ডাউন কৰিব আৰু স্কুল ডাউন কৰাৰ পিছত আপোনালোকে সিলেক্ট ID প্ৰুফ হিচাপত আপোনালোকে কি দিব বিচাৰে পেন কাৰ্ড স্কুল কাৰ্ড তাৰপিছত আপোনালোকৰ পাছপৰ্ট ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড বেংক পাছবুক সকলো বস্তু ইত্যাদি এক্সেট্ৰা বহুত কিবা বস্তু আছে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে ঠিক আছে আপোনালোকৰ যেটো সহজ হয় হেতু আপোনালোকে ধুনীয়াকৈ তাতে সিলেক্ট কৰি দি দিব মই কিন্তু পান কাৰ্ডে সিলেক্ট কৰিছোঁ মোৰ যেহেতু সহজ হৈছে পান কাৰ্ড মই পান কাৰ্ডে সিলেক্ট কৰিছোঁ তাৰপিছত কিন্তু ID নম্বৰ ইয়াতে বহাব লাগিব ৰাইট সাইডে আপোনালোকে নিশ্চয় দেখা পাইছে ঠিক আছে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰিলে আপোনালোকে তলতে দেখা পাইছে যে ফ্যামিলি ডিটেইলছৰ পিছত কিন্তু আপোনালোকে ইয়াতে মাদাৰ নেম মাদাৰ মোবাইল নম্বৰ তাৰপিছত কিন্তু মাদাৰ অকুপেশ্যন মাদাৰ কোৱালিফিকেশ্যন সকলো বস্তু আপোনালোকে এইবিলাক ফিল আপ কৰি দিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ কি বোলে মাদাৰ যদি কিবা চাকৰি কৰি আছে অফিচ ডিটেইলছ দিব বা এড্ৰেছ দিব তাৰপিছত আপোনালোকৰ যদি স্যালাৰি পাই আছে স্যালাৰি দি দিব সকলো বস্তু কিন্তু আপোনালোকে ধুনীয়াকৈ স্টেপ বাই স্টেপ ফিল আপ কৰি যাব ঠিক আছে তাৰপিছত আপোনালোকৰ ফাদাৰ ডিটেইলছখন এনেকুৱা সেম টু সেম মাদাৰ ডিটেইলছৰ নিচিনা ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰি যাব যাতে কোনো ধৰণৰ ভুল নহয় ঠিক আছে আৰু ইতেকলে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি হ'লে বেল আইকনটো বজাই দিয়ক এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' পাবৰ কাৰণে বন্ধু বান্ধৱীসকল ভিডিঅ'টো বুজি পাত যদি কিবা আপোনালোকে অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু আপোনালোকৰ কাৰণে ধুনীয়াকৈ কি বোলে আপোনালোকে যাতে বুজি পায় হেনেকুৱা মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম প্লিজ আপোনালোকে যদি কিবা অসুবিধা পাইছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব ঠিক আছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে এইটো ফাদাৰ ফৰ্মটো আপোনালোকে ফিল আপ কৰাৰ পিছতে কিন্তু আপোনালোকে ধুনীয়াকৈ কি কৰিব তলত এটা দেখা পাইছে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ আপোনালোকে নাম্বাৰটো কিন্তু দি দিব এইটো ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ হয় ঠিক আছে যিকোনো এটা মোবাইল নম্বৰ দি দিব দিয়াৰ পিছত আপোনালোকে মেনুৱেল ইনকাম কিমান হয় ইনকামটো আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি লৈ ল'ব তাৰপিছত স্ক্ৰলটো ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ তলত আহিব তলত অহাৰ পিছত আপোনালোকে আদাৰ্ছ কেটাগৰী বুলি এটা অপশ্যন আছে তাতে ধুনীয়াকৈ নিশ্চয় দেখা পাইছে এইবিলাক কিন্তু ফৰ্মটো আপোনালোকে ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনালোকে কেটাগৰী দেখা পাইছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ন এপ্লাইড বুলি এটা অপশ্যন আছে তাতে ক্লিক কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে 2 নম্বৰত দেখা পাইছে ইয়াতে সিলেক্ট অপশ্যন আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে তাতে ন অপশ্যনটো সিলেক্ট কৰি দিব তাতে ইয়েছ অপশ্যন কেতিয়াও সিলেক্ট নকৰিব ৰাইট সাইডে আপোনালোকে ইয়াতে সিলেক্ট অপশ্যন দেখা পাইছে তাতে এটা ন অপশ্যন আৰু ইয়েছ অপশ্যন দেখা পাইছে আপোনালোকে ন অপশ্যনত ক্লিক কৰি দিব ঠিক আছে তাৰপিছত তলত আপোনালোকে দেখা পাইছে যে ইয়াতে কিন্তু এটা অপশ্যন আছে যে সিলেক্ট অপশ্যন আপোনালোকে ন আৰু ইয়েছৰ মাজত আপোনালোকে ন অপশ্যনটো সিলেক্ট কৰি দি দিব ঠিক আছে তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু বেংক পাছবুক অৰ্থাৎ আপোনালোকে বেংক ডিটেইলছ ইয়াতে কিন্তু ধুনীয়াকৈ ফিল আপ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ যাতে কোনো ধৰণৰ ভুল নহয় আপোনালোকে নেদিলেও কোনো কথা নাই কিন্তু আপোনালোকে দিয়াটো বেছি ভাল আপোনালোকে বেংক ডিটেইলছ প্ৰথমতে আপোনালোকে বেংক হোল্ডাৰ নেম দিব তাৰপিছত আপোনালোকে বেংক একাউণ্ট নাম্বাৰ দিব ঠিক আছে তাৰপিছত কিন্তু আপোনালোকে কনফাৰ্ম একাউণ্ট নাম্বাৰ দিব আৰু তাৰপিছত আপোনালোকৰ যেটো নেকি বেংক নেম হয় আপোনালোকে ধুনীয়াকৈ দি দিব
ঠিক আছে তাৰপিছত আপোনালোকে IFSC কোড আৰু বেংক ব্ৰাঞ্চ নেম ধুনীয়াকৈ আপোনালোকে A to Z ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাব বা আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি যাব ঠিক আছে যাতে কোনো ধৰণৰ ভুল নহয় তাৰপিছত আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি তলফালে অহাৰ পিছত আপোনালোকে এড্ৰেছ আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছ কি হয় আধাৰ কাৰ্ড হিচাপত আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি যাব ঠিক আছে এড্ৰেছ 1 and 2 ঠিক আছে তাৰপিছত আপোনালোকে ইয়াতে কিন্তু আপোনালোকৰ কাণ্ট্ৰিটো সিলেক্ট কৰি ল'ব আপোনালোকে সিলেক্ট অপশ্যনত ক্লিক কৰি ফেলে আপোনালোকৰ যেটো কাণ্ট্ৰি অৰ্থাৎ আমাৰ ইণ্ডিয়া হয় যেহেতু ইণ্ডিয়া আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ ষ্টেট বন্ধুবান্ধৱীসকল ষ্টেট সিলেক্ট অপশ্যনত ক্লিক কৰি ফেলে ষ্টেট অসম যেহেতু আমাৰ অসমটো ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে সিলেক্ট কৰিব যেটো নেকি ডিস্ট্ৰিক্ট ঠিক আছে সিলেক্ট ডিস্ট্ৰিক্টত ক্লিক কৰি ফেলে আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় মোৰ দৰং ডিস্ট্ৰিক্ট মই দৰং সিলেক্ট কৰি দিছো আপোনালোকৰ যেটো হয় হেটো আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ৰাইট সাইডে দেখা পাইছে সিটি আপোনালোকৰ সিটি কোনটো হয় আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ এৰিয়া পিন কোড ধুনীয়াকৈ দি দিব ঠিক আছে আৰু আপোনালোকৰ যদি পাৰ্মানেন্ট আৰু প্ৰেজেন্ট এড্ৰেছ যদি একে হয় আপোনালোকৰ সৰু এটা টিক বক্স দেখা পাইছে তাতে ক্লিক কৰি দিব আৰু নহলে আপোনালোকে কি কৰিব প্ৰেজেন্ট এড্ৰেছটো আপোনালোকে ধুনীয়াকৈ পাৰ্মানেন্ট এড্ৰেছৰ নিচিনা ধুনীয়াকৈ আপোনালোকে A to Z ফিল আপ কৰি ল'ব ঠিক আছে যাতে কোনো ধৰণৰ ভুল নহয় তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপ আপ আহিব আপোনালোকৰ অকে অপশ্যনত ক্লিক কৰি দিব অকে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকক কিন্তু এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব য'ত নেকি আপোনালোকৰ ইয়াতে আপোনালোকৰ যিবিলাক নেকি ফিল আপ কৰিছে সেইবিলাক কিন্তু আপোনালোকে আকৌ ভেৰিফাই কৰিব পাৰিব য'ত নেকি আপোনালোকৰ কিবা ভুল হৈ থাকিলে বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰিব বা আপোনালোকে বেগত যাব পাৰিব ঠিক আছে আৰু যদি ডিটেইলছত কিবা ভুল হৈছে তেনেহলে আপোনালোকে বেগত যাব আৰু যদি ভুল হোৱা নাই তেনেহলে আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল আপুনি যেটো নেকি আপোনালোকৰ প্ৰচেছ টু নেক্সট দেখা পাইছে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ 2 নম্বৰ ষ্টেজত আহিব আহাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ধুনীয়াকৈ ফৰ্মটো A to Z ফিল আপ কৰিব লাগিব ঠিক আছে প্ৰথম যেটো আপোনালোকৰ ইয়াতে দিয়া হৈছে যে আধাৰ ডিটেইলছ আপোনালোকে ধুনীয়াকৈ প্ৰথম অপশ্যন সিলেক্ট অপশ্যনত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব ন অপশ্যনত সিলেক্ট কৰি দিব ঠিক আছে মই আপোনালোকক কিন্তু ধুনীয়াকৈ শৰ্টকাট হিচাপত মানে এনে বহুত দীঘলীয়া হৈছে ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ দেখাই দি আছো প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক তাৰপিছত আপোনালোকে নেক্সটত আহিছে 2 নম্বৰত ইয়াতে আপোনালোকক কৈছে যে NCC সাৰ্টিফিকেট আছে যদি আছে আপোনালোকে সিলেক্ট অপশ্যনত ক্লিক কৰি ইয়েস দিব আৰু যদি নাই তেনেহলে অন্যথা আপোনালোকে ন বহাই দিব ঠিক আছে মোৰ কিন্তু নাই মই সেই কাৰণে কিন্তু ন বহাই দিছো আপোনালোকৰ যদি আছে আপোনালোকে ইয়েস বহাই দিব তাৰপিছত আপোনালোকে স্ক্ৰল টু ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে যদি ইয়েস দেই NCC সাৰ্টিফিকেট যদি ইয়েস দেই তাৰপিছত আপোনালোকে ৰাইট সাইডে এটা অপশ্যন দেখা পাইছে NCC সাৰ্টিফিকেট আপোনালোকে ইয়াতে সিলেক্ট অপশ্যন দেখা পাইছে তাতে ধুনীয়াকৈ আপোনালোকে কি কৰিব সিলেক্ট কৰি ফেলে বন্ধু বান্ধৱীসকল আপোনালোকৰ NCC কি হয় A B C যেটো হয় আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ যেটো ক্যাটাগৰীৰ হয় হেতু আপোনালোকে ধুনীয়াকৈ ইয়াৰ পৰা সিলেক্ট কৰি দি দিব ঠিক আছে NCC কিন্তু আপোনালোকৰ তিনটা অপশ্যন আছে A B C আপোনালোকৰ যেটো হয় হেতু ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰি দিব আৰু যদি আপোনালোকৰ NCC নাই তেনেহলে ন অপশ্যনত ক্লিক কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব আৰু তলফালে আৰ পিছত ইয়াতে কিন্তু আপোনালোকৰ সিলেক্ট অপশ্যন দেখা পাইছে আপোনালোকে কৰ পৰা বিলং কৰিছে আৰবান এণ্ড ৰুৰাল যেটো হয় আপোনালোকে ইয়াতে সিলেক্ট অপশ্যনত ক্লিক কৰিব সিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে আৰবান হয় আৰবান ৰুৰাল কি হয় আপোনালোকে ধুনীয়াকৈ দি দিব ঠিক আছে দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ধুনীয়াকৈ তলফালে আহিব অৰ্থাৎ স্ক্ৰলটো ডাউন কৰি তলফালে আহিব তলফালে অহাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখাইছে আৰু এটা সিলেক্ট অপশ্যন দেখাইছে তাতে ধুনীয়াকৈ ক্লিক কৰিব আৰু সিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ দুখন ইণ্টাৰফেচ আহি যাব সৰি দুখন অপশ্যন আহি যাব নো এণ্ড ইয়েস আপোনালোকে ইয়েস হয় ইয়েস দিব নহয় ন দিব ঠিক আছে তাৰপিছত স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি ফেলে আপোনালোকে তলফালে আহিব তলত আহিলে আপোনালোকে এনেকুৱাকৈ সেম টু সেম অপশ্যন দেখা পাইছে তাতে আপোনালোকে ন দি দিব ঠিক আছে তাৰপিছত আকৌ তলত আহিব তলত অহাৰ পিছত আপোনালোকে সিলেক্ট অপশ্যনত ক্লিক কৰিব সিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াতে ন দি দিব তাৰপিছত স্ক্ৰলটো ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব দিছে ঠিক আছে আপোনালোকে ধুনীয়াকৈ বন্ধু বান্ধৱীসকল ল্যাঙ্গুৱেজ ইয়াতে ইংলিছ আপোনালোকে কেনেকৈ ল্যাঙ্গুৱেজ অৰ্থাৎ আপোনালোকে পছন্দ কৰে ৰাইটিং বা ৰিডিং বা স্পকিং ঠিক আছে আপোনালোকে যেটো হয় এটো আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে হিন্দীটো কিন্তু আপোনালোকৰ ৰিডিং বা ৰাইটিং অৰ্থাৎ আপোনালোকে স্পকিং যেটো হয় আপোনালোকে সিলেক্ট কৰিব পাৰে বা তিনটাও সিলেক্ট কৰিব পাৰে ঠিক আছে মই আপোনালোকক ধুনীয়াকৈ এক্সাম্পল হিচাপত দেখাই দি আছো প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকক তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ফলো কৰিব আৰু ইয়াতে আছামিজ ল্যাঙ্গুৱেজ হিচাপত আপোনালোকে কি এনেকুৱা সিলেক্ট কৰিব বিচাৰে আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব ঠিক আছে তাৰপিছত কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে তলফালে আহিব তলফালে অহাৰ পিছত আদাৰ ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰি ফেলে আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব য'ত নেকি আপোনালোকৰ আদাৰ ডিটেইলছ সেভ এণ্ড সাকসেসফুল দেখাইছে ঠিক আছে আপোনালোকে স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ আকৌ ভেৰিফাই কৰি ল'ব লোৱাৰ পিছত প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব ঠিক আছে যদি ভুল হৈছে তেনেহ'লে আপোনালোকে বেগত যাব আৰু নহয় যদি আপোনালোকে প্ৰচিড টু নেক্সটত ধুনীয়াকৈ
ক্লিক কৰি দি দিব প্ৰচিড টু নেক্সটত ক্লিক কৰাৰ পিছত কিন্তু আমাৰ আহিব ডকুমেণ্ট আপলোড ঠিক আছে তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব য'ত নেকি আপোনালোকৰ আপলোড বুলি এটা অপশ্যন আহিছে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে এতিয়া আমাৰ ডকুমেণ্টসমূহ আপলোড কৰিব লাগিব ইয়াতে কি কৈছে মই আপোনালোকক জুম কৰি ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকল ইয়াতে কৈছে যে আপলোড ইমেজ ফটো ডকুমেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট ছিগনেচাৰ ঠিক আছে তাৰপিছত কিন্তু আপোনালোকে দেখা পাইছে ডিজিটেল ফটো এণ্ড ছিগনেচাৰ আৰ ৰেচিডেণ্ট জেপিজি অৰ্থাৎ পিএনজি জেপিইজি ইমেজ ঠিক আছে তাৰপিছত আপোনালোকৰ ফাইল সাইজ ইয়াতে নিশ্চয় দেখা যায় ফাইল সাইজ কোৱা হৈছে যে 10ৰ পৰা 500 KB লিমিট তাৰ বাহিৰে হ'লে নহ'ব ঠিক আছে তাৰপিছত কিন্তু আপোনালোকৰ ডকুমেণ্ট ইয়াতে কিন্তু চাৰ্টিফিকেট এনেকুৱাকৈ কৈছে ঠিক আছে আপোনালোকে এতিয়া আপলোড কৰিব কেনেকৈ আপলোড কৰিব লাগিলে আপোনালোকে প্ৰথমতে আপোনালোকে ইয়াতে চিলেক্ট ফাইলত ক্লিক কৰিব আৰু চিলেক্ট ফাইলত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ গেলাৰী আহি যাব আপোনালোকে ধুনীয়াকৈ গেলাৰীত যাই পেলাই আপোনালোকৰ ফটো বা আপোনালোকৰ ডকুমেণ্টসমূহ য'ত আছে ধুনীয়াকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ ইয়াতে আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দি দিব ঠিক আছে আপলোড কৰাৰ পিছত ইয়াতে কিন্তু আপোনালোকে যে সেট আপলোড বুলি এটা অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব তাতে ক্লিক নকৰিলে কিন্তু আপোনালোকৰ আপলোড নহয় ঠিক আছে এতিয়া আপলোড সাকসেস হৈ গৈছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে সেম টু সেম সিগনেচাৰো কিন্তু এনেকুৱাকৈ আপলোড কৰি দিব তাৰপিছত সিগনেচাৰৰ পিছত কিন্তু আপোনালোকৰ তলত আহিছে কিন্তু আইডি প্ৰুফ ডকুমেণ্ট ঠিক আছে আইডি প্ৰুফ ডকুমেণ্টটো আপোনালোকে ধুনীয়াকৈ সেম টু সেম এনেকুৱাকৈ এই আপোনালোকৰ ডকুমেণ্টবিলাক আপলোড কৰি দি দিব আপলোড কৰোঁতে যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় আপোনালোকে য'ত যেটো ডকুমেণ্ট লাগে তাতে কিন্তু সেইটো ডকুমেণ্টে আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দি দিব ঠিক আছে যিসকল নেকি ডকুমেণ্টবিলাক নাই আপোনালোকে যেটো নেকি মই ফৰ্ম প্ৰথমতে কৈছিলোঁ ফৰ্মবিলাক ডাউনলোড কৰিব আৰু আপোনালোকে প্ৰিণ্ট আউট কৰি ফালে ধুনীয়াকৈ আপলোড কৰি দিব সেইসমূহ ফৰ্ম কিন্তু সেইবিলাক ঠাইত আপোনালোকে যেনেকুৱা PRC নাই আপোনালোকৰ PRC ঠাইত এইটো PRC যেটো নেকি আপোনালোকৰ ফৰ্ম এটা আপোনালোকে ডাউনলোড কৰিছে বা আপোনালোকে ফিল আপ কৰিছে সেইখন ফৰ্ম আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দি দিব ঠিক আছে তাৰপিছত আপোনালোকে তলফালে আহিব আৰু তলফালে অহাৰ পিছত আপোনালোকে ধুনীয়াকৈ কি কৰিব 7 ডাটাত ক্লিক কৰিব পাৰে বা আপোনালোকে কি কৰিব ফাইনেল প্ৰিভিউ ধুনীয়াকৈ তাতে ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকক অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব য'ত নেকি আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ফাইনেল প্ৰিভিউ আপোনালোকে আহি যাব ঠিক আছে বন্ধু বান্ধৱীসকল তাৰপিছত এনেকুৱাকৈ অহাৰ পিছত আপোনালোকে ধুনীয়াকৈ ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ সকলো ডিটেইলছ কিন্তু ইয়াতে শ্ব' কৰিছে আপোনালোকৰ ডটাসমূহ আপোনালোকে ধুনীয়াকৈ ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰাৰ পিছত কিন্তু আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ছাবমিট এণ্ড নেক্সট অপশ্যন বুলি এটা অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ কি কৰিব ছাবমিট এণ্ড লক তাতে ধুনীয়াকৈ ক্লিক কৰিব ঠিক আছে আৰু যদি কিবা ভুল পায় তেনেহ'লে আপোনালোকে বেগত যাই পেলাই আপোনালোকে শুধৰণি কৰিব পাৰে নহ'লে অন্যথা আপোনালোকে ছাবমিট এণ্ড লক অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন পপ আপ আহি যাব য'ত নেকি আপোনালোকে দেখা পাইছে ছাবমিট প্ৰফাইল কিন্তু আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ তলফালে যাব তলফালে যোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত নিশ্চয় এটা অপশ্যন দেখা পাইছে ইয়াতে কণ্টিনিউ এণ্ড লক আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল অলপ ওপৰত যাব ওপৰত যোৱাৰ পিছত কিন্তু আপোনালোকৰ ওপৰতে এটা বক্স দেখা পাইছে তাৰ মাজতে কিন্তু আপোনালোকৰ সৰু এটা টিক বক্স দেখা পাইছে ঠিক আছে সৰু টিক বক্সটোত আপোনালোকে কি কৰিব ধুনীয়াকৈ ক্লিক কৰি দিব আৰু তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইবিলাক কিন্তু ব্লো হৈ যাব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব কনফাৰ্ম যেটো নেকি হয় কনফাৰ্ম এণ্ড লক তাতে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব ঠিক আছে কনফাৰ্ম লকত ক্লিক কৰাৰ পিছত কিন্তু অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকৰ ছাকচেছফুল ডিটেইলছসমূহ কিন্তু ছাকচেছফুল হৈ গৈছে অৰ্থাৎ আপোনালোকৰ যেটো নেকি প্ৰফাইল হয় প্ৰফাইল আপলোড ছাকচেছফুল হৈ গৈছে ঠিক আছে তাৰপিছত কিন্তু এতিয়া আহিল আমাৰ মেইন যেটো নেকি আমাৰ এপ্লাই ঠিক আছে এতিয়া এপ্লাই কৰিব কেনেকৈ বন্ধু বান্ধৱীসকল এপ্লাই কিন্তু আপোনালোকে এপ্লাই কৰিব লগা হ'লে কিন্তু আপোনালোকে ইয়াতে দেখা পাইছে এপ্লাই অপশ্যন ধুনীয়াকৈ তাতে ক্লিক কৰিব ঠিক আছে আৰু তাতে ক্লিক কৰাৰ পিছত কিন্তু নতুন এখন ইণ্টাৰফেচ খোল খাব এনেকুৱাকৈ ইণ্টাৰফেচটো খোল খোৱাৰ পিছত কিন্তু ইয়াতে নিশ্চয় দেখা পাইছে 1 2 3 4 5 6 7খন আপোনালোকে ষ্টেপ 7খন আপোনালোকে ফিল আপ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ 7খন ফিল আপ কৰি যাব ঠিক আছে ষ্টেপ 7খন ফিল আপ নকৰিলে কিন্তু আপোনালোকে আগবাঢ়িব নোৱাৰে বা কোনো ধৰণৰ ভুল কৰিলে আপোনালোকে আগবাঢ়িব নোৱাৰে ঠিক আছে ধুনীয়াকৈ আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে যে প্ৰগ্ৰেছ লেভেল আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এটাই অপশ্যন আছে ধুনীয়াকৈ আপোনালোকে এইটোৱে ডিপ্ল'মাটো আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে প্ৰগ্ৰাম যেটো নেকি দেখা পাইছে আপোনালোকে ধুনীয়াকৈ তাতে চিলেক্ট অপশ্যনত ক্লিক কৰি দিব ঠিক আছে চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আৰু নিশ্চয় দেখা পাইছে ইয়াতেও কিন্তু এটাই অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব ইয়াতে
তাৰ বাহিৰে আৰু একো নাই ঠিক আছে তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিব আৰু স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু অসমৰ ভিতৰত যিমান কি বোলে কলেজ আছে সকলো কলেজ কিন্তু ইয়াতে শ্ব' কৰিছে আপোনালোকে এটা এটাকৈ ধুনীয়াকৈ চাব পাৰে ইয়াতে কিন্তু সকলো কলেজ শ্ব' কৰিছে ঠিক আছে আপোনালোকৰ যিটো ইচ্ছা সেইটো কলেজত আপোনালোকে এডমিশ্যন ল'ব বিচাৰে যদি বিচাৰে আপোনালোকে নিব পাৰিব নহ'লে আপোনালোকে যদি কলেজ আপোনালোকে বিচাৰি নাপায় তেনেহ'লে আপোনালোকে ইয়াতে চাৰ্চ কৰিব মই এক্সাম্পল হিচাপত চাৰ্চ কৰি দিছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি মাৰাৰ লগে লগে চাগে ইয়াতে কিন্তু আপোনালোকৰ ধুনীয়াকৈ কিন্তু আহি গৈছে যে গুৱাহাটী অৰ্থাৎ কিমান ইউনিভাৰ্চিটি অৰ্থাৎ কিমান কলেজ আছে সকলো কিন্তু ইয়াতে শ্ব' কৰিছে ঠিক আছে 4টা কলেজ আছে বা নহয় আপোনালোকৰ ইয়াতে কিন্তু গুৱাহাটী কিন্তু আপোনালোকৰ যিকেইটা কলেজ আছে সকলো কলেজ কিন্তু ইয়াতে শ্ব' কৰিছে আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব বিচাৰে কোনটোৰ বিষয়ে আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকৰ দিয়া আছে ইনষ্টিটিউশ্যন চিভিল ইঞ্জিনিয়াৰিং ঠিক আছে চিভিল ইঞ্জিনিয়াৰিং আপোনালোকে এইটোতো যদি কি বোলে এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে যিটো নেকি আপোনালোকৰ ফাৰ্ষ্ট হয় সেইটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে যদি নহয় যে মই গুৱাহাটীত আৰু নলওঁ নেক্সট ষ্টেপ আমি বেলেগ অৰ্থাৎ আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত কৰিব সেনেকুৱাকৈ আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে ঠিক আছে এনেকুৱাকৈ আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ কলেজবিলাক চিলেক্ট কৰি ল'ব নাম মাৰি ফালে বা আপোনালোকে ধুনীয়াকৈ কলেজবিলাক চিলেক্ট কৰি লৈ ফালে আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ যিটো নেকি ইনষ্টিটিউশ্যন আপোনালোকে ধুনীয়াকৈ কি কৰিব আপোনালোকে চিলেক্ট কৰি লৈ ল'ব আপোনালোকে কেইটা ল'ব বিচাৰে মেক্সিমাম আপোনালোকে 8 10টা 15 20টা যিকেইটা হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব ঠিক আছে মই কিন্তু আপোনালোকক এক্সাম্পল হিচাপত ধুনীয়াকৈ দেখাই দি আছোঁ আৰু মই কিন্তু আপোনালোকক ধুনীয়াকৈ বুজাব চেষ্টা কৰি আছোঁ প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ ধৈৰ্য সহকাৰে চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে বুজি পোৱাৰ চেষ্টা কৰক ঠিক আছে আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ এটা এটাকৈ আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব আপোনালোকে এটা কলেজত এটা ল'ব আৰু এটা কলেজত আৰু এটা ল'ব এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ ইনষ্টিটিউশ্যনবিলাক আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব পাৰে ঠিক আছে চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে স্কুলটো ডাউন কৰি তলত যাব তলত যাই পেলাই আপোনালোকে প্ৰগ্ৰেছ অপশ্যন দেখা পাইছে ধুনীয়াকৈ তাতে ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখাই দিছে নিশ্চয় আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ 3টা যেটো নেকি ডেভেলপমেন্ট ইনষ্টিটিউশ্যন হয় আপোনালোকৰ ইয়াতে কিন্তু সাকসেস হৈ গৈছে ঠিক আছে মই কিনিতে কৰিছো আপোনালোকে কিন্তু বেছিকৈ কৰিব ঠিক আছে মই আপোনালোকক এক্সাম্পল হিচাপত সিৰ্ফ দেখাবৰ কাৰণে মই 3টা লৈছো ঠিক আছে তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব স্কুলটো ডাউন কৰিব স্কুল ডাউন কৰাৰ পিছত আপোনালোকে এইবিলাক ধুনীয়াকৈ চাই যাব যে আপোনালোকৰ অলৰেডি সিলেক্ট হৈছে নে নাই তাৰ পিছত আপোনালোকে স্কুলটো ডাউন কৰিব স্কুল ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ নেক্সট অপশ্যন দেখা হৈছে ধুনীয়াকৈ নিশ্চয় নেক্সট অপশ্যনত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব ঠিক আছে যাতে কোনো ধৰণৰ ভুল নহয় আপোনালোকে আৰু এবাৰ ধুনীয়াকৈ ভেৰিফাই কৰি চাব পাৰে ঠিক আছে মই কিন্তু আপোনালোকক ধুনীয়াকৈ বাৰে বাৰে কৈ আছো যে যাতে কোনো ধৰণৰ ভুল নহয় আপোনালোকে ধুনীয়াকৈ চাই যাব ঠিক আছে তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নেক্সটত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত ধুনীয়াকৈ আৰু এখন নতুন এখন ইন্টাৰফেস খোল খাব য'ত নেকি ইন্টাৰফেসটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ নেক্সট ষ্টেপ ধুনীয়াকৈ ফিল আপ কৰিব লাগিব ঠিক আছে এনেকুৱাকৈ নতুন এখন ইন্টাৰফেস খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে কোৱালিফিকেশ্যন ডিটেইলছ আপোনালোকৰ 10 and 12 কিন্তু কোৱালিফিকেশ্যন কিন্তু ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব বা আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে প্ৰথমতে আপোনালোকৰ 10 এৰ এক্সাম ৰিজাল্ট আপোনালোকৰ পাস সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকে কিন্তু ইয়াতে দেখা পাইছে যে কোনটো চনত আপোনালোকে 10 পাস কৰিছে অৰ্থাৎ মেট্ৰিক পাস কৰিছে ঠিক আছে হেতু কিন্তু আপোনালোকে চনটো সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে মই আপোনালোকক এক্সাম্পল হিচাপত দেখাবৰ কাৰণে 25 সিলেক্ট কৰি লৈছো আপোনালোকে যেটো চনত পাস কৰিছে হেতু আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব তাৰ পিছত স্কুলটো ডাউন কৰিব স্কুল ডাউন কৰি আপোনালোকে তলত আহিব আৰু তলত আৰ পিছত কিন্তু আপোনালোকে ইয়াতে কৈছে যে আপোনালোকে কিমান মাৰ্ক পাইছে অৰ্থাৎ আপোনালোকে ধুনীয়াকৈ তাতে ইয়াতে কিন্তু বহাই দিব লাগিব ঠিক আছে আপোনালোকে কিমান পাৰ্চেন্ট পাইছে তাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকৰ ডিভিজন আপোনালোকে কি ডিভিজন পাইছে ডিভিজনটো ইয়াতে দিব লাগিব তাৰ পিছত কিন্তু আপোনালোকে ইয়াতে নেম অফ দা ইনষ্টিটিউশ্যন আপোনালোকে ইয়াত আপোনালোকে কোনটো স্কুলৰ পৰা পাস কৰি আহিছে এই ধুনীয়াকৈ ইয়াতে স্কুল নেমটো দিব লাগিব আৰু তাৰ পিছত কিন্তু আপোনালোকে ইয়াতে বৰ্ড দিব লাগিব আমাৰ যেহেতু সেৱা হয় না আপোনালোকে ধুনীয়াকৈ সেৱা সাৰ্চ কৰিলে কিন্তু নাহে আপোনালোকে ধুনীয়াকৈ সাৰ্চ কৰি দিব যে আসাম এডুকেশ্যন হাই সেকেন্ডাৰী বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ধুনীয়াকৈ বৰ্ডখন আহি যাব ঠিক আছে তাৰ পিছত কিন্তু আপোনালোকে তলফালে যাব আৰু তলফালে যোৱাৰ পিছত কিন্তু আপোনালোকৰ সাবজেক্ট কি আছিল সকলো সাবজেক্ট কিন্তু তাতে ইয়াতে ধুনীয়াকৈ এটো বক্সত আপোনালোকে ফিল আপ কৰি দি দিব ঠিক আছে তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু A to Z যিবিলাক সাবজেক্ট আছে আপোনালোকৰ ম্যাথ এডুকেশ্যন পলিটিক্স সকলো কিন্তু আপোনালোকে ধুনীয়াকৈ তাতে ধুনীয়াকৈ ফিল আপ কৰি দিব
ঠিক আছে তাৰপিছত তলত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ধুনীয়াকৈ কিন্তু আপোনালোকৰ তলত দিব লাগিব ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব ঠিক আছে স্ক্ৰল ডাউন কৰি তলফালে যোৱাৰ পিছত আপোনালোকে ইয়াতে yes বুলি দি দিব তিনটাই আপোনালোকে yes দি দিব যদি আপোনালোকে গ্ৰেছ মাৰ্কছ পাইছে তেনেহ'লে তিনটাই দি দিব আৰু যদি পোৱা নাই তেনেহ'লে আপোনালোকে দুটা yes নিদিব আপোনালোকে এটাহে yes দি দিব ঠিক আছে তাৰপিছত বন্ধু বান্ধৱীক আপোনালোকে ধুনীয়াকৈ কি কৰিব স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ তলফালে আহিব তলফালে অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ যেটো নেকি সাবজেক্ট ঠিক আছে আপোনালোকে ইয়াতে কৈছে যে আপোনালোকে কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছে আৰু কিমান ফুল মাৰ্ক আছিল আপোনালোকে ইয়াতে কিন্তু সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে মই কিন্তু ধুনীয়াকৈ আপোনালোকক বুজাবৰ কাৰণে এটা সাবজেক্ট সিলেক্ট কৰি লৈছোঁ ঠিক আছে তাৰপিছত ফুল মাৰ্ক কিমান আছিল সেইটো কিন্তু ইয়াতে সিলেক্ট কৰি ল'ম তাৰপিছত মই কিমান মাৰ্ক পাইছোঁ ইয়াতে এইটো সিলেক্ট কৰি ল'ম ঠিক আছে তাৰপিছত কিন্তু স্ক্ৰলটো ডাউন কৰি সকলো সাবজেক্ট এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰি ল'ব ঠিক আছে তাৰপিছত স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত কিন্তু আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয় যে 12 পাছৰ এটা অপশ্যন আছে 12 পাছটো কিন্তু আপোনালোকে যেনেকুৱাকৈ কি বোলে মেট্ৰিক পাছ যেটো ফৰ্ম আপোনালোকে ফিল আপ কৰিছে 12 পাছটো কিন্তু সেনেকুৱাকৈ আপোনালোকৰ সেম টু সেম ফিল আপ কৰিব লাগিব যাতে কোনো ধৰণৰ ভুল নহয় ঠিক আছে আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ ফিল আপ কৰি যাব যাতে কোনো ধৰণৰ আপোনালোকে ফিল আপ কৰোঁতে ভুল নহয় আপোনালোকে মাৰ্কশ্বিট চাই আপোনালোকৰ সকলো বস্তু ফিল আপ কৰি যাব ঠিক আছে তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰাৰ পিছত কিন্তু আপোনালোকে ধুনীয়াকৈ ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ ডিভিজন সাবজেক্ট সকলো বস্তু কিন্তু 12ৰো আপোনালোকে সেনেকুৱাকৈ ফিল আপ কৰি যাব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ধুনীয়াকৈ তলতে এটা অপশ্যন আছে ইয়াতে সেভ এণ্ড নেক্সট বুলি এটা অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ কি কৰিব তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত কিন্তু অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন অপশ্যন আহি যাব আপোনালোকে নিশ্চয় দেখা পাইছে যে সেভ হৈ গৈছে সকলো ডিটেইলছ ছাকসেছফুল ঠিক আছে আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ডকুমেণ্টছসমূহ আপোনালোকে কি ঠিক হ'ল নে নাই আপোনালোকে ধুনীয়াকৈ চাই ল'ব চাই লোৱাৰ পিছত কিন্তু আপোনালোকে নেক্সট বুলি এটা অপশ্যন দেখা পাইছে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত কিন্তু অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব পেজটো অলপ লোডিং হৈ আছে তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আদাৰ ডিটেইলছ ঠিক আছে আদাৰ ডিটেইলছত আপোনালোকে কিন্তু সকলো বস্তু ইয়াতে শ্ব' কৰিব আপোনালোকৰ নেম চেমবিলাক শ্ব' কৰাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ চাই ল'ব তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় আকৌ ৱেইট কৰিব লাগিব অলপ সময় ৱেইট কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব য'ত নেকি আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ কিন্তু ছাকসেছফুল হৈ গৈছে য'ত নেকি আপোনালোকৰ ডিক্লেৰেশ্যন ঠিক আছে তাৰপিছত কিন্তু বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে আপলোড কৰিব লাগিব 10 and 12ৰ মাৰ্কশ্বিট ঠিক আছে আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব এইটো পেজত স্ক্ৰল ডাউন কৰাৰ পিছত কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ তলফালে ইয়াতে নিশ্চয় দেখা পাইছে আপলোড ছিষ্টেম আছে দুটাই কিন্তু আছে ইয়াতে আপোনালোকৰ প্ৰথম আছে আপোনালোকৰ 10 and 12 দুটা মাৰ্কশ্বিটে আপোনালোকে আপলোড কৰিব লাগিব আগতে যেনেকুৱাকৈ ডকুমেণ্ট আপলোড কৰিছে সেনেকুৱাকৈ আপোনালোকে মাৰ্কশ্বিট দুটা ফাইলত আপলোড কৰি দি দিব ঠিক আছে আপলোড কৰি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো ডাউন কৰিব আৰু তাৰপিছত তলত আপোনালোকে দেখা পাইছে ফাইনেল প্ৰিভিউ তাতে ধুনীয়াকৈ ক্লিক কৰি দিব ফাইনেল প্ৰিভিউত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে অলপ সময় কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব ইণ্টাৰফেচটো খোল খোৱাৰ পিছত নিশ্চয় মোৰ ফটো আৰু এটা স্কেনাৰ দেখা পাইছে নিশ্চয় বন্ধু বান্ধৱীসকল তাৰপিছত কিন্তু ইয়াতে তলতে কিন্তু সমূহৰ ডিটেইলছ মোৰ ইয়াতে দিয়া আছে মই কি ফিল আপ কৰিছোঁ ঠিক আছে আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি আপোনালোকে ভালকৈ ভেৰিফাই কৰি লৈ ভাল আপোনালোকে চাব তাৰপিছত আপোনালোকে ছাবমিট অপশ্যন দেখা পাইছে তলতে আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ছাবমিট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব ঠিক আছে ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোক সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ আহি যাব এনেকুৱাকৈ ইণ্টাৰফেচখন অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ইয়াতে কিন্তু আপোনালোকৰ লেফ্ট ছাইডৰ এটা অপশ্যন আছে যে ভেৰিফাই ডিটেইলছ ঠিক আছে আপোনালোকৰ ডিটেইলছসমূহ ভেৰিফাই কৰিব দিছে ঠিক আছে আপোনালোকে কি কৰিব এইটো পেজ ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি পেলাই তলফালে যাব ধুনীয়াকৈ তলফালে যোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি ফিল আপ কৰিছে আপোনালোকৰ সকলো বস্তু কিন্তু ইয়াতে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ইয়াতে শ্ব' কৰিব আৰু আপোনালোকৰ বস্তুবিলাক কনফাৰ্ম কৰি ল'ব আপোনালোকৰ ঠিক আছে নে নাই যদি ঠিক আছে তেনেহ'লে আপোনালোকে কি কৰিব ইয়াতে পে উইথ ছাবমিটত ক্লিক কৰি দিব ঠিক আছে আৰু যদি আপোনালোকৰ কি বোলে সকলো বস্তু যদি ঠিক নাই তেনেহ'লে আপোনালোকে কি কৰিব বেগত গুচি যাব ঠিক আছে
আৰু যদি ঠিক আছে তেনেহ'লে আপোনালোকে কি কৰিব পে'মেণ্ট অপশ্যনত গুচি আহিব আৰু পে'মেণ্ট অপশ্যনত অহাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে ধুনীয়াকৈ পে' অপশ্যনত ক্লিক কৰি পেলাই পে' কৰিব লাগিব আৰু আপোনালোকে মাত্ৰ 300 টকাটোহে পে' কৰিব লাগিব তাৰ ওপৰত একো পে' কৰিব নালাগে ঠিক আছে আপোনালোকে 300 টকা পে' কৰিব পে' কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ৰিচিপ্ট এখন পাই যাব আৰু ৰিচিপ্টখন লৈ আপোনালোকে ধুনীয়াকৈ কলেজত যাব আৰু কলেজত যিটো কলেজত নেকি এডমিশ্যন লৈছে সেইটো কলেজত যাব তাৰ লগত আপোনালোকৰ ডকুমেণ্টছসমূহ দি দিব আৰু এইখন যিটো নেকি এপ্লাই কৰিছে সেইখন ৰিচিপ্ট লগতে দি দিব ঠিক আছে বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি আৰু পাইছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ মোক জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু ক'ৰবাত যদি বুজি পাত আপোনালোকক অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰাৰ কথা পাহৰি নাযাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকক দি থাকিম য'ত নেকি আপোনালোকৰ উপকাৰী হ'ব পাৰে বা আপোনালোকে ধুনীয়াকৈ ছাপৰ্ট পাই থাকিব বন্ধু বান্ধৱীসকলে প্লিজ আপোনালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকে কি বিষয়ে ভিডিঅ' দিব লাগে প্লিজ আপোনালোকে ধুনীয়াকৈ A to Z মই আপোনালোকক বুজাব চেষ্টা কৰিম প্লিজ যদি মোৰ কিবা ভুল হৈ থাকে আপোনালোকে ধুনীয়াকৈ শুধৰণি কৰি দিয়াৰ চেষ্টা কৰিব ঠিক আছে মানুহ মাৰোঁতে ভুল হয় কিন্তু বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে মোৰো যদি ভুল হৈ থাকে তেনেহ'লে আপোনালোকে শুধৰণি কৰাৰ চেষ্টা কৰিব ঠিক আছে আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে সুখে থাকক ভালে থাকক অ'কে ঠিক আছে